हेलो एवरीवन आमार चेनेলৰ অন্য এটা ভিডিঅ'লৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। এইকেইদিন বতৰটো ইমানেই বেয়া হৈছে মই ঘৰলৈ অহাৰ পৰা বুলি ক'লেও বেয়া নহয় খুব ৰাতিপুৱাই বৰষুণ দিছে বেছি ভালে হৈছে ফুলখিনি মানে ভাল পাইছে আৰু মায়ে এফালে আমাৰ ফুলবোৰ অকনমান যিবোৰ হেংগিঙত আছিল এইবোৰ অলপ সাফা কৰি দিছে এনেকৈ আৰু বৰষুণৰ পানী পাই ফুলখিনিও ভাল পাইছে। আমাৰ ঘৰৰ ফুল আগতে বহুত আছিল এতিয়া এইখিনি সব বনাই মেলি দিয়াৰ পাছৰ পৰা মানে বহুত ফুল কমি গ'ল আৰু এইখিনি মায়ে সব ধুনীয়াকৈ চাই চিতি থাকে প্ৰতিপাল কৰা ইজোপা যে সেইদিনা আমি মহোৎসৱৰ পৰা আনিছিলোঁ আজি মায়ে ধুনীয়াকৈ ৰুই মেলি দিলে। তো দিনটো এনেকৈ আৰম্ভ কৰিছোঁ। আজি ঘৰলৈ আহিব আলহী মানে কোন গম পাইছেনে একদম ঘৰৰ মানুহে আহিব তাকে বোলো আপোনালোকক ভিডিঅ'টো ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰোঁ দেখুৱাম কেনেকৈ কি দিনটো কৰি পেলাই পাৰ কৰোঁ। এইফালে আমাৰ এইটো হৈছে ভাড়া ঘৰটো আৰু এইবোৰ ফুলবোৰ আছে আৰু এইবোৰ অকণ আজি মা আহিছে বৌ আমাৰ বাইদেউ ভাত খাইছে আৰু এয়া দেখিছেনে আহিব বুলি কৈছিলোঁ যে সেয়া মানে শাহু মাহত আহিছিলে বৌ এলোক আহিছিলে আৰু মোৰ কাৰণে বহুত কিবা কিবি এনেকুৱা মানে মাগুৰ মাছ তাৰপাছত গাখীৰ কলডিল এনেকুৱা কিবাকিবি লৈ আহিছে আৰু বোলো আহিছে যেতিয়া আমি সকলোকে অকণমান ওচৰতে নতুনকৈ খুলিছিলে আমাৰ ঘৰ কিবা ওচৰতে আছে এখন চৰাচ উদ্যান এয়া মানে ফুল চুল লাগিয়ে আছে আৰু এদিন দুদিন হৈছিলেহে খোলা তাকে বোলো বৌহঁতক অকণমান দেখুৱাই আনো আৰু আমিও যাওঁ সেই বুলি ওলাই আহিছোঁ। এইফালে ব'লকচোন আপোনালোকেও চাব দেই। ফুলৰ মানুহ ফুলত চকু ফুল চাই আৰু এই চৰাচ উদ্যানখন যোৰহাটৰ সকলোৱে জানেই বাৰু ক'ত আছে আৰু বাকী হ'লেও মই কৈ দিছোঁ এইখন যদি আপোনালোক এগ্ৰিকালচাৰৰ ফালৰ পৰা আহে তেতিয়া এগ্ৰিকালচাৰৰ অকণমান আহিয়ে যোৰহাট এগ্ৰিকালচাৰ আহিয়ে দেখিবই আৰু এইফালৰ পৰা যদি যায় আপোনালোকে তেতিয়া জেলৰ একেবাৰে কাষতে আছে যোৰহাট চেণ্ট্ৰেল জেলখনৰ একেবাৰে কাষতে আছে আহিছোঁ বিৰাটেই মনোমোহা ধুনীয়া পৰিৱেশ মাহঁতকো বোলো লৈ মানে অহা হ'ল আৰু তেওঁলোকো নতুন কিবা এটা চাওক আৰু ময়ো দেখা নাই অৱশ্যে কাৰণ দুই এদিন হৈছে শেষ খোলা আৰু সেইদিনা খুব বতৰটো অকণ বেয়াও আছিলে আমি সেইকাৰণে লৰালৰিকৈ মানে চাইছোঁ আৰু এনেকৈ এইফালে অকণ মানে বৰষুণ দিও আছিলে এয়া আমি এতিয়া এনেকৈ মানে অকণমান এইফালে আহিছোঁ এইফালেও বোলে এনেকৈ কিবা আছে মানে আমি নাজানো বাৰু কাৰণ প্ৰথম আহিছোঁ আৰু আপোনালোককো এই ভিডিঅ'টোৰ জৰিয়তে সকলোবোৰকো দেখুৱাই থওঁ বিৰাট পৰিষ্কাৰকৈ ৰাখিছে অৱশ্যে গছৰ পাতবোৰ পৰি অকণ পুখুৰী পানীবোৰ লেতেৰা হৈছিলে আৰু তাত তেতিয়াই মানে দেখিছোঁ যে কোনোবা এনেকুৱা কৰ্মকৰ্তাসকলে বৰ ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰাখিছে পুখুৰীটো। তাৰপিছত এইফালে ফুলবোৰ এয়া চাওকচোন ইমান ধুনীয়াকৈ সজাই পৰাই মানে ৰুই থৈছে তাৰপিছত এইফালে এইবিলাক দেৱালবোৰ এনেকৈ এইখিনি চাগে নিশ্চয় সেই জেলৰে মানে ৱালবোৰৰ নিচিনাকৈ এনেকৈ বনাই ৰাখিছে এইফালে আমাৰ এনেকৈ আছে ফুলবোৰ অৱশ্যে সম্পূৰ্ণকৈ এতিয়া ফুলি হ'ব তেতিয়া চাগে আৰু ভাল আৰু ৰাতি দেখিবলৈ বেছি ধুনীয়া হয় কাৰণ মানে চাৰিওফালে গোটেই লাইটবোৰ জ্বলি উঠে মানে জিলিকি উঠে আৰু এইফালে আছিলে শ্বহীদ কুশল কোঁৱৰৰ যি ফাঁচি দিয়া স্থান সেয়া এনেকৈ ৰাখিছে তেওঁলোকে এয়া ধুনীয়াকৈ ৰাখিছে বাৰু আৰু যিহেতু সদায় এনেকৈ পৰিষ্কাৰ কৰি থাকিলে ভাল হ'ব আৰু কাৰণ নতুনকৈ খুলিছেহে যিহেতু তাৰপিছত এয়া গোটেই বস্তুৰ ফলক লগাই ধুনীয়াকৈ এনেকৈ ৱালত বনাই ৰাখিছে প্ৰাৰ্থনা বিদ্যালয়ত কেনেকৈ পঢ়া শুনা কৰিছিল কি কৰিছিলে সকলোবোৰ আৰু বতৰ যিহেতু বেয়া মানে বৰষুণ আহিলে অলপকৈ ছাতি অৱশ্যে আমি লৈ আহিছিলোঁ বাৰু এটাহে অনা হ'ল গতিকে সেই তেনেকৈ তাৰপাছত এইফালে ঘূৰি এই গোটেই মানুহখিনি গৈ পেলাই মানে সেই ঘৰটোতে সোমাইছেগৈ বৰষুণ দিয়াৰ কাৰণে অলপ সময়হে দিয়ে আকৌ নাইকিয়া হয় তেনেকুৱা তাৰপাছত এয়া এনেকৈ আমি অকণ চালোঁ গোটেইখিনি ভালদৰে কিন্তু বহুত ডাঙৰ এটা এৰিয়াই হয় চবফালে যোৱা নহ'লে অলপ এইফালে সোঁফালে মানে আপোনাৰ সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰা ধৰণৰ আৰু বহিব পৰা ধৰণৰ বেঞ্চ এনেকুৱা কিবা কিবি আছিল কিন্তু আমি সেইফালে যোৱা নহ'লেই কাৰণ বতৰটো বেয়া আৰু মাহঁতো আকৌ যাবগৈ লাগিব যে সেইটো কাৰণে মানে সোনকালে গুচি আহিলোঁ আৰু বতৰটোৱে বহুত বিধি দিলে এয়া মানুহবোৰ দেখিছেনে এইটোতে গৈ পেলাই গোটেইখিনি সোমালে একো নাই ইয়াতে কিন্তু এনেই মানে গোটেইবোৰ এনেকৈ সোমালেগৈ আৰু আমি
ভাইটিয়ে মোক ছাতিটো ধৰি দিয়া ধুনীয়াকৈ দুইটা আহি আছোঁ। তাৰপাছত এয়া মাহঁতে গ'লগৈ আৰু ৰাতিলৈ এয়া এনেকৈ মাহঁতে অনা এয়া মাগুৰ মাছৰ জোল, তাৰপাছত চজিনা চিকেন অকণমান দালি এনেকৈ কৰি ৰাতি ভাত খালোঁ। আৰু ভিডিঅ'টো আজি ইমানেই আছিলে, আহিছোঁ দেই।